কালি মই দেখিছো আসুৰ প্ৰেসিডেন্টৰ এখন ফটো ভাইৰেল কৰি দিছে উৎপল শৰ্মাৰ শ্যাম কানু মহন্তৰ লগত কিন্তু শ্যাম কানু মহন্তৰ তো আটাইতকৈ ভাল ফটো কেখন জুবিন গাৰ্গৰ লগতে আছে এটা মইতো অসমত প্ৰতিদিনাই মোৰ কি জানি ফটো সেলফি মানুহৰ লগত নাই বুলি 1 কোটি আছে এটা মুখ যদি কয় এওঁৰ মুখ্যমন্ত্ৰীৰ লগত ফটো কিয় আছিল এটা মই কি উত্তৰ দিম তেটা মই মানুহক মোৰ লগত সেলফি উঠিব হা মানুহবিলাকক মই খেদিব লাগিব সিআরপি লগাই ততি প্ৰথম পুলিশ ভেৰিফিকেশন ৰিপোৰ্ট দে যে ভৱিষ্যতেও ক্ৰাইম নকৰো আগতো ক্ৰাইম কৰা নাই তেতিয়াহে ফটো উঠিব দিম তেনেকে মই কৰিব পাৰিম নেকি তো আপোনালোকেও কেতিয়াবা চাব আপোনালোকৰ নিজৰে দুনিয়াৰ ফটো আছে মইতো পুলিশে মোক কৈছে যে স্যাৰ জুনে জুনে লিখি আছে শ্যাম কানু মহন্তৰ মোবাইলত সবৰে তেওঁলোকৰ নাম লগত ফটো আছে আপোনালোকৰ ম্যাক্সিমাম পেপাৰ টিভিৰ নিজৰ নিজৰ মালিকৰ ফটো আছে আৰু আপোনালোকে লিখি আছে বেলেগৰ অমুকৰ কিয় ফটো আছে বুলি তাইজে যেটা নিজৰ ফটোখন ওলাই যায় তেতিয়া ঠাণ্ডা হৈ যায় এটো এটা কি বিৰম্বনা কৰি থৈছে মানে গুটে কথাটো হল যে জুবিন গাৰ্গক ন্যায় দিয়াটো নহয় কাৰ দোষ হলিয়াম কাক অলপমান অভিযুক্ত কৰিব পাৰিম কাবাৰ লগত যদি কাবাৰ বেয়া আছে এই সুযোগতে হিসাব নিকাশ কৰি লও কেতিয়াও মিত মানুহৰ লগত এনেকে ৰাজনীতি নহয়